বাসুদেৱখনত ফাকুৱা মহোৎসৱ আৰম্ভ হৈছে। সকলো আইসকল আহি এনেদৰে হোলী গীত আৰু দিহানাম পৰিৱেশন কৰি সকলোৱে ফূৰ্তি কৰোঁ, ফাকুৱা সানো আৰু সকলোৱে ৰং খেলোঁ। এনেদৰে আৰু আমি সকলোৱে বাসুদেৱ কৃপাত সকলোৱে আজিলৈকে ফূৰ্তি কৰি আহিছোঁ। হোলীৰ লগত সংগতি ৰাখি কি কাৰ্যসূচী চলি আছে? ইয়াত এতিয়া কাৰ্যসূচী এতিয়া ভাওনা চলি আছে, সৰু সৰু শিশুসকলৰ দ্বাৰা ভাওনা চলি আছে আৰু এইফালে আমি দিহানাম আৰু হোলী গীত পৰিৱেশন কৰি আছোঁ আৰু ৰাতিলৈ আছে দিহানাম আছে, বৰগীত, তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান হ'ব ৰাতিলৈ। নৰুৱা সত্ৰত অনুষ্ঠিত হৈ থকা দৌলযাত্ৰাৰ আমাৰ বাহিৰত যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ চলি থাকিব, যেনে ভাওনা প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ যি আলোচনা সত্ৰ, এইসমূহ কাৰ্যসূচী চলি থাকিব। ইয়াৰ উপৰিও নাম প্ৰসংগ আমাৰ চলি থাকিব। কিন্তু শ্ৰী বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াণ হোৱাৰ বাবে আমাৰ যি আধ্যাত্মিক কাৰ্যসূচী যেনে আদিবাস আৰু পূজা পাতল আৰু যি ঘুনুচা যাত্ৰাৰ কাৰ্যসূচী আছিল, এই তিনিভাগ কাৰ্যসূচী আমি বাতিল কৰা হৈছে। যিহেতু প্ৰভু ঈশ্বৰ প্ৰয়াণ হোৱাৰ বাবে আমাৰ ইয়াত তাৰ প্ৰভাৱ পৰিছে, সেয়েহে এই তিনিভাগ কাৰ্যসূচী আমি বাতিল কৰা হৈছে। গতিকে আমি ভক্তপ্ৰাণ ৰাইজক সকলো বাকী কাৰ্যসূচীসমূহত সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই দৌল উৎসৱ অনুষ্ঠানভাগী সুচাপে পৰিচালনা কৰাত আমাক যাতে সহায় কৰে, তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱা। বাসুদেৱখনত ফাকুৱা মহোৎসৱ আৰম্ভ হৈছে। সকলো আইসকল আহি এনেদৰে হোলী গীত আৰু দিহানাম পৰিৱেশন কৰি সকলোৱে ফূৰ্তি কৰোঁ, ফাকুৱা সানো আৰু সকলোৱে ৰং খেলোঁ। এনেদৰে আৰু আমি সকলোৱে বাসুদেৱ কৃপাত সকলোৱে আজিলৈকে ফূৰ্তি কৰি আহিছোঁ। হোলীৰ লগত সংগতি ৰাখি কি কাৰ্যসূচী চলি আছে? ইয়াত এতিয়া কাৰ্যসূচী এতিয়া ভাওনা চলি আছে, সৰু সৰু শিশুসকলৰ দ্বাৰা ভাওনা চলি আছে আৰু এইফালে আমি দিহানাম আৰু হোলী গীত পৰিৱেশন কৰি আছোঁ আৰু ৰাতিলৈ আছে দিহানাম আছে, বৰগীত, তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান হ'ব ৰাতিলৈ। নৰুৱা সত্ৰত অনুষ্ঠিত হৈ থকা দৌলযাত্ৰাৰ আমাৰ বাহিৰত যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ চলি থাকিব, যেনে ভাওনা প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আৰু আমাৰ যি আলোচনা সত্ৰ, এইসমূহ কাৰ্যসূচী চলি থাকিব। ইয়াৰ উপৰিও নাম প্ৰসংগ আমাৰ চলি থাকিব। কিন্তু শ্ৰী বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াণ হোৱাৰ বাবে আমাৰ যি আধ্যাত্মিক কাৰ্যসূচী যেনে আদিবাস আৰু পূজা পাতল আৰু যি ঘুনুচা যাত্ৰাৰ কাৰ্যসূচী আছিল, এই তিনিভাগ কাৰ্যসূচী আমি বাতিল কৰা হৈছে। যিহেতু প্ৰভু ঈশ্বৰ প্ৰয়াণ হোৱাৰ বাবে আমাৰ ইয়াত তাৰ প্ৰভাৱ পৰিছে, সেয়েহে এই তিনিভাগ কাৰ্যসূচী আমি বাতিল কৰা হৈছে। গতিকে আমি ভক্তপ্ৰাণ ৰাইজক সকলো বাকী কাৰ্যসূচীসমূহত সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই দৌল উৎসৱ অনুষ্ঠানভাগী সুচাপে পৰিচালনা কৰাত আমাক যাতে সহায় কৰে, তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱা।